খেৰী ঘৰ অঁ খেৰৰ ঘৰ খেৰৰ ঘৰ অঁ এতিয়া বিল্ডিং নাছিলেই গুৱাহাটীত এই তেতিয়া আমাৰো সেই খেৰৰ ঘৰেই আছিলে আমাৰো খেৰৰ ঘৰ আছিল অঁ আমি আজি পকা ঘৰ বনোৱা কিমান দিন হ'ল বেছি দিন আমাৰ আমাৰ গোহালি ঘৰ কিমান আছিল এটা জানে হা 50 ফুট লম্বা গোহালি ঘৰ গোহালি ঘৰ বা গৰু তেনে 100 আছিলে চাগৈ আৰু ভেড়া কিমান আছিল জানে হা গৰু এখন নহয় গৰু মোটামুটি 15টা 20টা থাকে হা তাৰমানে আপোনাৰ এই গোহালিত ৰাতি দিয়ে হা আৰু যে গৰু হেৰি যে বনাওঁ খোৱাৰ যে বনাওঁ অঁ তাতে যে ঘাঁহ খায় আচ্ছা আচ্ছা একেলগে এটা আছিল অঁ আগত আগৰ জমানাটো বহুত বেলেগ জমানা আছিলে ভেড়া আছিল 100টা হে ভেড়া অকল ভেড়া 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 আছিল 100টা আগতে ভেড়াবিলাক হেৰি দাম নাছিলে এতিয়া কিন্তু 100টা ভেড়া থাকিলে 150-200কৈ ভেড়া বিক্ৰী কৰে এই সপ্তাহত 2-3টাকৈ খাচী বিক্ৰী কৰে বজাৰত 150-200 150-200 আৰু এতিয়া এটা 15,000 20,000 হ'ব কেলা হেৰি 6ত নে 7ত পঢ়ি আছিল অঁ আৰু বাবাই অলপ ডাঙৰ বেপাৰী আছিল আচ্ছা আচ্ছা ভাই ককাই কেইজন আপোনালোকে এই আচল কথা ৰাতিলে হে আমাৰ 3টা মাই 3টা ভাই 3টা মাই অঁ মাই 3টা অঁ আচ্ছা আমি টোটেল 12টা ভাই ভনী অঁ ভাই ভনী 7টা 12টা ছোৱালী 8টা ল'ৰা অঁ আচ্ছা আচ্ছা সম্পত্তিবিলাক গাঁৱত ঠিকেই ভাগ কৰিছেনে গোটেইকেইটা গাঁৱত গাঁৱত আছে আপুনি অকলে এইফালে ভাটি আহিলে আপোনাৰ সম্পত্তিটো তাত আছে আছেনে বিক্ৰী কৰিলে নাই বিক্ৰী 1 লাখত বিক্ৰী কৰা অঁ ঠিক আছে ঠিক আছে